নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছো। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছো দৈনিক ৰাশিফল হিতান আৰম্ভ কৰাৰ আগত জানি লোৱা হওক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ। আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া ফাগুন মাহৰ 24 তাৰিখ ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 9 তাৰিখ ৰবিবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:48 আৰু সূৰ্য অস্ত যাব আবেলি 5:28। আজি হৈছে শুক্লপক্ষ দশমী তিথি পুনৰ্বসু নক্ষত্ৰ সৌভাগ্যযোগ আৰু কৰকৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ ৰাতিপুৱাৰ পৰা ৰাতি 8:19 ভিতৰত মিথুন ৰাশি হ'ব আৰু ৰাতি 8:19 যোৱাৰ পিছত কৰ্কট ৰাশি হ'ব। মিথুন ৰাশি হ'লে ক আৰু দ্বিতীয় ছ দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব আৰু কৰ্কট ৰাশি হ'লে মূৰ্ধন্য ড আৰু হ দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লেই ছোৱালীসকলে কান্তা যোগ পাব আৰু 7 দিন ব্ৰত পালন কৰিব লাগিব আৰু মাজভাগত হ'লে বেশ্যা যোগ পাব 15 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত আজিৰ দিনটো 3 পাত দোষ পাব আৰু ৰাতি 2:15 যোৱাৰ পিছত মৰণত আজিৰ দিনটোত 1 পাত দোষ পাব। এতিয়া আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ। দৈনিক ৰাশিফল শিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। নিবনুৱাসকলে নতুন কৰ্ম লাভ কৰিব, চাকৰিত পদোন্নতিৰ যোগ আছে, পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। শুভ সংবাদ লাভ কৰিব, বিদ্যাত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি পাব, আত্মীয়ৰ পৰা মনোকষ্ট পাব, অচিনাকি ব্যক্তিক সহজে বিশ্বাসত নল'ব, প্ৰতাৰণাৰ ভয় আছে, বিদ্যাৰ্থীসকলৰ কষ্ট বৃদ্ধি পাব। প্ৰেমত মধ্যম, শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কষ্ট বৃদ্ধি পাব, সামাজিক কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ সন্মান বৃদ্ধি পাব, আৰ্থিক উন্নতি, প্ৰেমত সন্দেহ, বিদ্যাত মধ্যম। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। অযথা চিন্তা ভাৱনাই আমনি কৰিব, আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটোত উন্নতি হ'ব, হাতলৈ অৰ্থৰ আগমন হ'ব, প্ৰেমত কষ্ট, বিদ্যাত মধ্যম। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব, কৰ্মদক্ষতা বৃদ্ধি পাব, দাম্পত্য জীৱন মধ্যমীয়া হ'ব, উকিলসকলে সুনাম অৰ্জন কৰিব পাৰিব, বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে বগা। কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব, ভ্ৰমণত আনন্দ, মনৰ আশা পূৰণ হ'ব, অসৎ ব্যক্তিৰ পৰা ক্ষতিৰ ভয় আছে, বিদ্যাত মধ্যম। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া। তুলা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আৰ্থিক ক্ষতিৰ ভয় আছে, কৰ্মক্ষেত্ৰত কষ্ট যদিও সফল হ'ব পাৰিব, নৃত্য গীতৰ লগত জড়িত ব্যক্তিসকলৰ শুভ, প্ৰেমত কষ্টৰ যোগ আছে, বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা। বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত উন্নতি হ'ব, পৰিয়ালৰ সদস্যসকলৰ মাজত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব, সন্মান বৃদ্ধি পাব, ধন সম্পত্তি বৃদ্ধি পাব, কৰ্মত উন্নতি, বিদ্যাত সুনাম। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। উন্নত চিন্তা ভাৱনাই আপোনালোকক সুখী কৰিব, মানসিক শান্তি লাভ কৰিব, স্বাস্থ্যৰ উন্নতি হ'ব, ব্যৱসায়ত নতুনত্ব, সামাজিক সন্মান বৃদ্ধি পাব, বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। মকৰ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। প্ৰিয়জনৰ আগমন হ'ব, কৰ্মৰ উন্নতি, পাৰিবাৰিক ক্ষেত্ৰত
শুভ ভাতৃ ভগ্নীৰ পৰা সহায় লাভ কৰিব দাম্পত্য জীৱন সুখৰ হ'ব বিদ্যাত শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব প্ৰতিভাৰ বিকাশ হ'ব কৰ্মত উন্নতি শত্ৰু দমন হ'ব মাতৃৰ স্বাস্থ্যৰ উন্নতি হ'ব বিদ্যাত উন্নতি শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা মীন ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব স্বাস্থ্যৰ উন্নতি কৰ্মত সুনাম সামাজিক ব্যস্ততা বৃদ্ধি পাব বিদ্যাত শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা বন্ধু বান্ধৱীসকল মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু যদিহে ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটি ফলো কৰিব ধন্যবাদ